নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মহৎপল দাস চাহক আজিৰ বাতৰি জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে বিশেষ ব্ৰত পালন কৰা মহেন্দ্ৰ ছেত্ৰীৰ খবৰ ল'লে প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে নিউজ ডাইৰেক্ট ৰিপৰ্ট জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে বিশেষ ব্ৰত পালন কৰা মহেন্দ্ৰ ছেত্ৰীৰ খবৰ ল'লে প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে হৈছে যে মহেন্দ্ৰ ছেত্ৰী বা গংগু ছেত্ৰী তেওঁ ওৰফে গংগু ছেত্ৰী বুলি সবে জানে মই গংগু বুলি জানো এদি কি কয় তেওঁ আজি প্ৰায় 51 দিনত ভৰি দিছে অসমৰ এগৰাকী গতিশীল মুখ্যমন্ত্ৰী এগৰাকী শ্ৰেষ্ঠ আৰু মানৱদৰ্দী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যাতে ৰাইজৰ স্বাৰ্থত গ্ৰাম্য জনজীৱনৰ ৰাইজৰ স্বাৰ্থত সমাজৰ স্বাৰ্থত যাতে পৰৱৰ্তী পৰ্যায়ত মাননীয় মুখ্যমন্ত্ৰী লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি তথা আমাৰ দিলীপ শইকীয়াকে প্ৰমুখ্য কৰি আমাৰ যিসকল স্থানীয় আমাৰ নেতৃবৃন্দ আছে সকলোৱে যিদৰে আজি ৰাইজৰ স্বাৰ্থত কাম কৰি আছে ৰাইজৰ মাজত কাম কৰি আছে সেই তাৰ বিনিময়ত যাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পৰৱৰ্তী পৰ্যায়ত আকৌ মুখ্যমন্ত্ৰী হয় সেই সপোন বাস্তৱ ৰূপায়িত কৰিবলৈ গংগু ছেত্ৰীৰ হৃদয়ত এটা ভাৱ পোষণ কৰি উঠিলে তেওঁৰ মনত এটা ভাৱ আহিলে যেটো জেনেৰেলি অবাস্তৱ আজিলৈকে এটা অবাস্তৱ বা আজিলৈকে কোনো তেনেকুৱা ধৰণৰ মই শুনা নাই এটা ব্যক্তিক্ৰমী তেখেতে এটা কাৰ্যক্ৰম ল'লে যেটো ব্যক্তিক্ৰমী কাৰ্যক্ৰম মানে তেওঁ আজি 51 দিন হৈ গ'ল ফেব্ৰুৱাৰী মাহত যেতিয়ালৈকে আমাৰ 2026 চনৰ বিধানসভা নিৰ্বাচন হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী নহয় তেতিয়ালৈকে তেখেতে কোনো ধৰণৰ তেখেতে অন্ন গ্ৰহণ নকৰে তেখেতে গোটেই এই দীঘলীয়া সময় উৎসৰ্গা কৰি কেৱল তেখেতে ফল-মূল ভক্ষণ কৰি ফল-মূল গ্ৰহণ কৰি তেখেতে গাখীৰ ফল-মূল এনেকুৱা বস্তু গ্ৰহণ কৰি তেখেতে সম্পূৰ্ণ পূৰ্ণাংগৰ ব্ৰতেৰে গুৰুজনাৰ চৰণত তেখেতে প্ৰাৰ্থনা জনাই এটা ভাৱ হৃদয়ত প্ৰকট কৰি ভাৰত মাতাৰ চৰণত সেৱা লৈ ভাৰত মাতাৰ ফটো স্থাপন কৰি তেখেতে আজি তাৰিখত ইয়াত ৰাইজৰ সন্মুখত ইয়াত এনেকৈ ধৰণে আজি তাৰিখত তেখেতে আসন গ্ৰহণ কৰিছে এই কথা মই জানিব পাৰিছিলোঁ স্থানীয় আমাৰ যুৱসকলে আমাৰ দলৰ কাৰ্যকৰ্তাবিলাকে আমাৰ দলৰ স্থানীয় নেতাবিলাকে আৰু বহুত সাধাৰণ জনতাই মোলৈ ফোন কৰি জনাই আছিলে মই যেহেতু গুৱাহাটীত আছিলোঁ গুৱাহাটীৰ পৰা মই আহিব পৰা নাছিলোঁ যোৱাকালি আহিলোঁ আজি মই বিভিন্ন কাৰ্য সম্পাদন কৰাৰ পিছত এই সন্ধ্যা পৰত আহি পেলাই মই গংগুৰ ঘৰত ওলালোহি মহেন্দ্ৰ ছেত্ৰী ঘৰত আহিলোঁ আৰু স্থানীয় যুৱসকলক একত্ৰিতভাৱে পালোঁ ভাল লাগিলে আৰু মই আশা কৰিলোঁ যে গংগুৰ ছেত্ৰীৰ মই মনৰ কথাবিলাক পাতিলোঁ যেহেতু কিয় তেওঁ কৰিব লগা হ'ল তেওঁৰ লগত কথা পাতি মই দেখিলোঁ যে তেওঁ স্বাভাৱিকতে তেওঁ এটা হৃদয়ত যে এইটো কিবা শক্তি এটা দিছে যেটো শক্তিয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ মুখ্যমন্ত্ৰী হ'ব লাগে বুলি এটা তেখেতে ইচ্ছা প্ৰকট কৰি আজি এই পদ্ধতি আৰু মই ভাবোঁ তেওঁৰ এই ব্ৰতে সম্পূৰ্ণ 100% ফলতি লাভ কৰিব আজি তাৰিখত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ স্বাভিছত হ'ব এইটো কোনো গত্যন্তৰ নাই আৰু আজি তাৰিখত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া স্বাভাৱিকতে মুখ্যমন্ত্ৰী হ'ব এইটো আজিৰ মই তেওঁৰ মনৰ ভাৱখিনিৰে কিছু আশা কৰিছোঁ আৰু গুৰুজনাৰ কৃপাত অদৃশ্যজনৰ কৃপাত ই সম্ভৱ হ'ব বুলি মই আশা কৰিছোঁ উল্লেখযোগ্য যে ৰাজ্যৰ দুৰ্দশী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে যোৰহাটৰ এজন অনুগামীয়ে বিশেষ ব্ৰত পালন কৰি হিমন্ত বিশ্ব শৰ্মা পুনৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ কামনা কৰিছে ইতিমধ্যে এই ব্ৰতে অতিক্ৰম কৰিছে 50টা দিন মুখ্যমন্ত্ৰীগৰাকীৰ বাবে এই বিশেষ ব্ৰত পালন কৰি অহা ব্যক্তিগৰাকী উত্তৰ পশ্চিম যোৰহাটৰ 44 নং মধ্য সৰুচৰাই গাঁও পঞ্চায়তৰ 6 আৰু 7 নং গাঁও সভাৰ ভাৰতীয় জনতা পাৰ্টিৰ 24 নং বুথ সমিতিৰ সম্পাদক তথা খোলমৰাৰ নিবাসী সমাজকৰ্মী মহেন্দ্ৰ ছেত্ৰী আজি মোৰ 51 দিন ভৰিত দিলেহি
অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দীৰ্ঘায়ু কামনা কৰি অসমৰ তেখেতৰ যিটো শক্তি ভগৱানে দিয়ক সেইটো বৰত ৰাখি 2026ত অসমৰ মুখ্যমন্ত্ৰী অধিষ্ঠিত নোহোৱালৈকে মই অন্ন ত্যাগ কৰা যে একাউণ্ট দিন হ'ল আৰু আমাৰ শ্ৰদ্ধাৰ মৰতি মৰমৰ আদৰৰ আমাৰ বিধায়ক প্ৰাক্তন বিধায়ক জননেতা এই অঞ্চলৰ ৰাণা গোস্বামী ডাঙৰীয়া দাদাই মোৰ প্ৰত্যেকটা ক্ষেত্ৰতে তেখেতে মোক খবৰ লৈ আছে আজি বিভিন্ন ক্ষেত্ৰতে মোক ৰাতিও ফোন কৰে তুমি কেনে আছা তোমাৰ স্বাস্থ্যটো কেনে আছে মই গুৱাহাটীত আছোঁ মই যাব পৰা নাই বিশেষ কামত আছোঁ মই গৈ আছোঁ তেখেতে বিভিন্ন সময়ত মই দেখিছোঁ সপ্তাহত যদিও তেখেতে 5 বাৰ মোৰ ওচৰত কল কৰে কিন্তু তেখেতে আহি আজি এই খবৰ ল'লেহি তেখেতে যিখিনি মোক কথাখিনি কৈছে যে মোক সুধিলে যে কি কথা মই তেখেত দাদাক ক'লোঁ যে দীৰ্ঘায়ু কামনা কৰক আৰু তেখেতৰো যেখিয়ে ভগৱানৰ শক্তি দিয়ক আমাৰ বিধায়ক ৰাণা গোস্বামী ডাঙৰীয়া আৰু তেখেতৰ শক্তি দিয়ক জননেতা তেখেতো ৰাইজৰ ওচৰত থাকি ভাল পায় ভগৱানে শক্তি দিয়ক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক জানে ভগৱানে প্ৰত্যেকটা শক্তি দিয়ক অসমীয়া জাতিৰ ক্ষেত্ৰত তেখেতে বহুত কৰিবলগীয়া আছে অহপূৰ্ত স্বাৰ্থ কৰি তেখেতে আকৌ পুনৰ অধিষ্ঠিত হওক মুখ্যমন্ত্ৰী আৰু জানে যে মই বৰভেটিত প্ৰথম তেখেতে হৈ মই শৰাই এখন দিছিলোঁ প্ৰথম বৰভেটি শৰাই তাৰ বিয়াৰ পাছত মই বিভিন্ন অনুষ্ঠান তীৰ্থস্থানত এখন মই তেখেতৰ হৈ শৰাই দিম বুলি এইটো মনৰ সংকল্প কৰিছোঁ আৰু তেনেকৈ মই শৰাই এখন দি যাম অসমৰ বিভিন্ন ক্ষেত্ৰত অসমত অনুষ্ঠান তীৰ্থ ভ্ৰমণত গৈ উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীৰ আদৰ্শত অনুপ্ৰাণিত হৈ তেওঁ যোৱা দিনসমূহত তীৰ্থস্থানসমূহ দৰ্শন কৰি শৰাই সঁফুৰা আগবঢ়োৱাৰ কথাও ব্যক্ত কৰিছে ইতিমধ্যে দেওবাৰে সন্ধ্যা যোৰহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী মহেন্দ্ৰ চেত্ৰীৰ বাসগৃহত দলীয় কৰ্মীসহ উপস্থিত হৈ খবৰ লোৱাৰ লগতে উৎসাহিত কৰে মানে আমি অতিশয় গৌৰৱান্বিত যেহেতু গংগু চেত্ৰী আমাৰে পঞ্চায়তৰ এজন সদস্য সক্ৰিয় সদস্য আৰু তেওঁ আগৰ পৰাই আধ্যাত্মিক আৰু সাত্বিকভাৱে বহুত জ্ঞান গৰ্ভ তেওঁ অৰ্জন কৰিছে আৰু তেওঁ যে আমাৰ লগত আলোচনা কৰিছিল যে মই এনেকুৱা এটা সংকল্প ল'ব বিচাৰিছোঁ যে মই অন্ন ত্যাগ কৰি মই পুনৰবাৰ এই জননেতা অসমৰ দক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী আসনত নবহালৈকে মই সংকল্প লৈছোঁ যে মই অন্ন ত্যাগ কৰিম এই ক্ষেত্ৰত আপোনালোকে আমাক উৎসাহিত কৰিব লাগিব আৰু আমি সেইমতে তেওঁক উৎসাহিত কৰি আহিছোঁ সকলো সময়তে দিহা পৰামৰ্শ আৰু তেখেতৰ কাষত আমি থিয় হৈছোঁ আৰু আমি আশা ৰাখিছোঁ যে যিজন মুখ্যমন্ত্ৰী আজি ভাৰতৰ সকলোতকৈ দক্ষ মুখ্যমন্ত্ৰী হিচাপে স্বীকৃতি লাভ কৰিছে আৰু তেখেত যে পুনৰ এবাৰ অসমৰ মুখ্যমন্ত্ৰী হওক গংগু চেত্ৰীৰ লগতে আমি নিজেও আমি যদিও ব্ৰত ৰাখিব পৰা নাই আমি তেখেত উৎসাহিত কৰি পেলাই গৌৰৱান্বিত হৈছোঁ আৰু ভৱিষ্যতে অসমখনক জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এবাৰ মুখ্যমন্ত্ৰী হওক গংগু চেত্ৰী ওৰফে মহেন্দ্ৰ চেত্ৰীৰ সহযোগত আমি ঈশ্বৰলৈ প্ৰাৰ্থনা জনাইছোঁ প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।